এটেনশ্যন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা এটেনশ্যন অসম আৰক্ষীৰ চাইবাৰ কোষ জলসম্পদ বিভাগৰ নামত বৃহৎ চাইবাৰ অপৰাধ জলসম্পদ বিভাগৰ এটা ৱেবছাইটত এটা দুষ্ট চক্ৰই খুলিছে নতুনকৈ ফেক ৱেবছাইট আৰু এই ৱেবছাইটৰ জৰিয়তে এটা বিভিন্ন ধৰণৰ দুষ্কৃতি সংঘটিত কৰিছে সেই দুষ্ট চক্ৰটোৱে এয়া হৈছে ৱাটাৰ ৰিচোৰ্চেছ ডিপাৰ্টমেণ্ট চমুকৈ WRD বিভাগৰ ৱেবছাইট দুষ্ট চক্ৰই প্ৰস্তুত কৰি উলিয়াইছে WRDৰ ফেক ৱেবছাইট দেখিবলৈ প্ৰায় একেই যেন লগা এই ৱেবছাইটত আছে অসম চৰকাৰৰ লোগো ব্যৱহাৰ কৰিছে জলসম্পদ বিভাগৰ লোগো ফেক ৱেবছাইটত প্ৰকাশ কৰা হৈছে নিযুক্তিৰ তালিকা ফেক ৱেবছাইটেৰে চাকৰিৰ কেলেংকাৰীৰ আশংকা এই অভিযোগ DYFY বৰ্তমান ৰাজ্যখনৰ এটা বিয়াগুম বিভাগৰ নামত এটা ফেক ৱেবছাইট চলি আছে সেই ফেক ৱেবছাইটটোৰ জৰিয়তে এক বৃহৎ নিযুক্তি কেলেংকাৰী চলি আছে বুলি আমি আশংকা কৰিছোঁ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আমাৰ যিটো জলসম্পদ বিভাগ সেই জলসম্পদ বিভাগ সম্পৰ্কে যদি আপুনি গুগলত সাৰ্চ কৰে দেখা পাব তেওঁলোকে তাতে প্ৰকাশ কৰিছে 2024 ফাইনেল লিষ্ট WRD আসাম তাত তেওঁলোকে এনেকুৱাকৈ প্ৰকাশ কৰিছে আৰু তাত ফাইনেল লিষ্টত তেওঁলোকে 1815 এমপ্লয়ী বুলি তেওঁলোকে এখন ফাইনেল লিষ্ট তাতে প্ৰকাশ কৰিছে য'ত বিভিন্ন জনৰ ইয়াতে নাম আছে সেইবোৰ হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নাম কিছুমান ইয়াতে সন্নিবিষ্ট কৰা আছে ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষী প্ৰশাসনক অৱগত কৰিছে DYFY সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী কৰিছে DYFY যিটো হাৰত নিবনুৱা সমস্যা বৃদ্ধি হৈছে সেই নিবনুৱাসকলে যেতিয়া এটা চাকৰিৰ সন্ধান কৰিব বা চাকৰিটোৰ কাৰণে তেওঁলোকক যদি কোৱা হয় যে আপুনি সিলেক্ট হৈছে আপোনাৰ নাম আমাৰ ৱেবছাইটত আছে আপুনি আমাক ইমানখিনি টকা দিব লাগিব সেই ধৰণৰ এটা কেলেংকাৰীত আমাৰ যুৱক যুৱতীসকলে সেই টুপ গিলাটো একেবাৰে অসাধাৰণ কথা নহ'ব এটো একেবাৰে স্বাভাৱিক কথা হ'ব এই সমগ্ৰ ঘটনাটোৰ এটা উচিত তদন্ত হোৱা উচিত এই ফেক ৱেবছাইটটো তাৎক্ষণিকভাৱে বন্ধ কৰা উচিত আৰু যিসকল ইয়াৰ লগত জড়িত আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম বিহিত ব্যৱস্থা লোৱা উচিত নিযুক্তিৰ তালিকাত নাম থকা সকলৰ পৰা প্ৰবঞ্চকে সংগ্ৰহ কৰিছে নেকি ধন কিন্তু এই ঘটনাটো এতিয়ালৈকে কিয় পোহৰলৈ অহা নাই তাত আমি আচৰিত হৈছোঁ যি সময়ত প্ৰত্যেক দিনাখন আপুনি এটা ফোন কল কৰিব নোৱাৰে চাইবাৰ অপৰাধৰ সম্পৰ্কে সতৰ্কবাণী শুনাই থাকে চৰকাৰে তেনে সময়ত চৰকাৰৰ নিজৰ বিভাগৰ এটা ফেক ৱেবছাইট চলি আছে আৰু সেই সম্পৰ্কে চৰকাৰখনেই নাজানে আৰু যি ফেক ৱেবছাইট ব্যৱহাৰ কৰি হয়তো এটা বৃহৎ চাকৰি কেলেংকাৰীৰ প্ৰক্ৰিয়া চলি আছে সেইকাৰণে সমগ্ৰ ঘটনাৰ আমি উচিত তদন্ত বিচাৰিছোঁ আৰু ইয়াৰ লগত হয়তো এই গোটেই ঘটনাটো উদ্ঘাটন হ'লে ইয়াৰ লগত হয়তো বিয়াগুম মানুহ বা বিয়াগুম ব্যক্তি বা এই বিভাগটোৰ কোনোবা মানুহ হয়তো ওলাই পৰিব পাৰে সেই সমগ্ৰ ঘটনাৰ তদন্ত হ'লেহে উচিত কথাটো গম পোৱা যাব এফালে চাইবাৰ অপৰাধৰ বিৰুদ্ধে পুনৰ হেলোটিউন অথবা আন বিভিন্ন প্ৰকাৰেৰে চলাই থকা হৈছে প্ৰচাৰ তাৰ মাজতেই চৰকাৰী বিয়াগুম বিভাগৰ নামত চলিছে চাইবাৰ অপৰাধ বিষয়টো অৱগত কৰাৰ পিছত কিয় এতিয়ালৈকে গুৰুত্ব আৰোপ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই কাৰোবাৰ আশীৰ্বাদ পুষ্ট হৈ দুষ্ট চক্ৰই চলাইছে নেকি এই কাৰ্য ভিডিঅ' জাৰ্নেলিষ্ট বিনয় কলিতাৰ সহযোগত গুৱাহাটীৰ পৰা কৌশিক তালুকদাৰৰ ৰিপৰ্ট NKTV+